Hello guys, welcome to my YouTube channel Gyanpit QI. আজিৰ ভিডিঅ'টোত আমি জানিব বিচাৰো ভগ্নাংশৰ বিষয়ে। ভগ্নাংশ কাক কয় সেয়া আমি জানিব বিচাৰিম। ওকে, ভগ্নাংশৰ প্ৰকাৰ কিমান হয়, ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কৰে, একেবাৰে বেছিক লেভেলৰ পৰা আমি শিকিব বিচাৰিম। ওকে, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব আৰু এইটো ভিডিঅ'ত আপোনালোকে বহুত কথা শিকিবলৈ পাব। যিহেতু মেথছ এটা যেতিয়া সমাধান কৰা হয়, মেথছ এটা সমাধান কৰোঁতে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ জনাটো বহুত দৰকাৰ হৈ পৰে। ওকে, এইবোৰ নজনালৈকে মেথছ কেতিয়াও সমাধান কৰিব পৰা নাযায়। সেইকাৰণে ভগ্নাংশৰ বিষয়ে জনাটো বহুত প্ৰয়োজন হৈ পৰে আৰু ভিডিঅ'টোত আমি বহুত ভালদৰে শিকিম, একেবাৰে বেছিক লেভেলৰ পৰা শিকিম। ওকে, আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনেকুৱা আৰু বহুতো দৰকাৰী ইম্পৰ্টেণ্ট মেথছৰ ভিডিঅ' মই আপোনালোকক প্ৰভাইড কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি জানিব বিচাৰোঁ ফ্ৰেকশ্যন কাক কয়। অ'কে, ভগ্নাংশ কাক কোৱা যায়। এতিয়া চাব ফ্ৰেকশ্যন কাক কয়। ইয়াত লিখা আছে ডেফিনিশ্যনটো চাব। A fraction, okay, a fraction represents a part of whole or a portion of whole. Okay, এতিয়া চাব ফ্ৰেকশ্যনে কিহক ৰিপ্ৰেজেণ্ট কৰে বুলি কৈছে, পাৰ্ট অফ হোল। এতিয়া চাব পাৰ্ট অফ হোল মানে কি হয়, কিবা এটা বস্তুৰ এটা অংশ। ধৰা হওক মই দুজন মানুহ ধৰিলোঁ, এজন ধৰি ল'লোঁ এ আৰু এজন ধৰি ল'লোঁ বি। অ'কে, এজন ধৰি ল'লোঁ এ, এজন ধৰি ল'লোঁ বি। অ'কে, এতিয়া চাব এ আৰু বিৰ মাজত এটা কেক ভাগ কৰিলোঁ। অ'কে, এটা কেক ধৰি লওক এইটো এটা কেক। অ'কে, এটা কেক ভাগ কৰিলোঁ এ আৰু বিৰ মাজত, এটা এ এটা বি। কেকটো মই সমানে কিমান কৰিলোঁ, তিনিটা ভাগ কৰিলোঁ। অ'কে, তিনিটা ভাগ কৰিলোঁ। অ'কে, এতিয়া চাব ইয়াৰে দুটা ভাগ, এইটো ভাগ আৰু এইটো ভাগ। অ'কে, দুটা ভাগ মই কাক দিলোঁ, বিক দিলোঁ, আৰু এই যিটো এটা ভাগ সেইটো কাক দিলোঁ, এক দিলোঁ। অ'কে, এতিয়া আমি এইটো ভগ্নাংশত লিখিব লাগে। অ'কে, এতিয়া লিখিব লাগে যে এ কেকটোৰ, অ'কে, কেকটোৰ কিমান অংশ পালে, কিমান অংশ পালে এইটো লিখিব লাগে। অ'কে, আমি এতিয়া কি লিখিব লাগে, এ কেকটোৰ কিমান অংশ পালে সেয়া লিখিব লাগে। অ'কে, যিহেতু আমাৰ কেকটো কিমান আছিলে, ইয়াত চাব কেকটো তিনিটা ভাগত ভাগ আছিলে। অ'কে, এ কিমান পাইছে, এটা অংশ পাইছে। অ'কে, এটা ভাগ পাইছে, আৰু টোটেল কিমানটা আছিলে, তিনিটা ভাগ আছে। গতিকে এ কিমান পালে, তিনি ভাগৰ এভাগ। কিমান লিখিম আমি, তিনি ভাগৰ এভাগ। অ'কে, এ কিমান পাইছে, তিনি ভাগৰ এভাগ পাইছে। অ'কে, অৰ্থাৎ এই যিটো আমি 1/3 লিখিলোঁ। অ'কে, যিটো 1/3 লিখিলোঁ, ইয়াত চাব যিটো আমি 1/3 লিখিলোঁ। অ'কে, তলৰটো কি হ'ব, হোল, হোল, ওপৰটো কি হ'ব, পাৰ্ট। অ'কে, সেইকাৰণে কি কৈছে আমাৰ ডেফিনেশ্যনটো, পাৰ্ট অফ হোল, অৰ পাৰ্ট নিলিখি আমি কি লিখিব পাৰোঁ, পৰ্চন। অ'কে, পৰ্চনো বুলি কোৱা যায়, অৰ্থাৎ অংশ। আছামিছত কি লিখিব পাৰোঁ আমি, অংশ বুলি লিখিব পাৰোঁ। হোল মানে কি, গোটেই। অ'কে, হোল মানে কি হ'ব, গোটেই। অ'কে, গোটেই অংশটোৰ যিমান অংশ পাব আৰু সেইটো যেতিয়া আমি ভগ্নাংশত প্ৰকাশ কৰিম, সেইটো এইদৰে লিখিম। অ'কে, ডেট মিনছ আমি চিম্পলি যদি এইটো লিখিব খোজোঁ, কেনেকৈ লিখিম আমি চাব, ভগ্নাংশ ফ্ৰেকশ্যন। অ'কে, ফ্ৰেকশ্যন ইকুৱেল টু আমি কি লিখিব পাৰোঁ, হোল, ইয়াত কি লিখিব পাৰোঁ, পাৰ্ট। অ'কে, মানে গোটেই আৰু অংশ। এতিয়া একেদৰে আমি যদি লিখোঁ বোলে বি এ কেকটোৰ কিমান অংশ পালে, ইয়াত এৰ ঠাইত যদি আমি লিখোঁ বোলে এয়া বি, সেইটো এৰ ঠাইত আমি কি বনাই দিলোঁ, ছাপ'জ বি লিখি দিলোঁ। অ'কে, বি এ কেকটোৰ কিমান অংশ পালে, বি কিমান দিয়া আছিলে, দুটা অংশ দিয়া আছিলে, এইটো চাব। চ' আমি কি লিখিব পাৰোঁ, বিৰ ক্ষেত্ৰত
দুটা অংশ পাৰ্ট কিমান আছে 2 হোল কিমান আছে গোটেইটো আমাৰ 3 ভাগে আছে দ্যাট মিন্স 3/2 কিমান অংশ পালে 3/2 অংশ বিয়ে পালে আৰু এনেকৈ লিখিব পৰাটোকে কি বুলি কোৱা যায় ফ্ৰেকশন বুলি কোৱা যায় ওকে এতিয়া আমি ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশৰ প্ৰকাৰ লিখিব বিচাৰিম ভগ্নাংশৰ প্ৰকাৰ কিমান হয় হেতু জানিব বিচাৰিম ওকে কিমান টাইপৰ ভগ্নাংশ আছে হেতু জানো আমি ওকে এতিয়া চাব টাইপস অফ ফ্ৰেকশন ওকে প্ৰথমটো কি আছে প্ৰপাৰ ফ্ৰেকশন ওকে কি আছে প্ৰপাৰ ফ্ৰেকশন এতিয়া চাব প্ৰপাৰ ফ্ৰেকশন কাক কোৱা যায় ওকে প্ৰপাৰ ফ্ৰেকশন ওকে প্ৰপাৰ ফ্ৰেকশন ওকে আসামছত কি বুলি কোৱা যায় ইয়াক প্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশ ওকে প্ৰকৃত ভগ্নাংশ এতিয়া চাব প্ৰপাৰ ফ্ৰেকশন কাক কোৱা যায় আমি জানো যে ভগ্নাংশৰ দুটা বস্তু থাকে ওকে আমি যেটো পাইছিলো পাৰ্ট এণ্ড হোল ওকে ইয়াক আকৌ আমি কি নাম দিব পাৰো আমি numerator and denominator okay numerator and denominator again assumption আমি কি লিখিব পাৰো এটো লব আৰু এটো হৰ যিহেৰে হৰণ যায় হেতুক আমি কি বুলি কওঁ হৰ বুলি কওঁ ওপৰটো কি বুলি কওঁ লব বুলি কওঁ ওকে অৰ্থাৎ numerator and denominator ওকে এতিয়া চাব এই যেটো হৰ ওকে হৰটো যদি ডাঙৰ হয় কিহতকে এই লবতকে ওকে হৰটো কি হ'ব ডাঙৰ হ'ব আৰু লবটো কি হ'ব সৰু হ'ব ওকে যদি এনেকে হয় হৰটো ডাঙৰ লবটো যদি সৰু হয় সেই ভগ্নাংশক আমি কি বুলি কম প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ প্ৰকৃত ভগ্নাংশ বুলি কম ওকে ধৰি লওক আমি লিখিলো সাপোজ 2/5 ওকে 2/5 তো চাব আপোনাৰ 2/5 এটো কি হ'ব সৰু সৰি এটো কি হয় সৰু হয় ওকে নেক্সট এটো চাব এটো কি হয় ডাঙৰ হয় অৰ্থাৎ আমাৰ কি হয় হৰ লবতকৈ ডাঙৰ হৰ যদি লবতকৈ ডাঙৰ হয় তেতিয়া হলে তাক কি বুলি কোৱা যাব প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ ইয়াৰ ডেফিনেশনটো আমি কি লিখিব পাৰো হৰ যদি লবতকৈ ডাঙৰ হয় লবতকৈ ডাঙৰ হয় ওকে অৰ্থাৎ আকৌ ইংলিছত কি বুলি লিখিব পাৰো if denominator greater than numerator okay এটো কি হ'ব greater than sign হয় okay এটো sign টো চাব এটো কি হয় greater than sign অৰ্থাৎ যদি আপোনাৰ ডিনোমিনেটৰ যদি নুমেৰেটৰতকৈ ডাঙৰ হয় হেতু কি বুলি কোৱা যাব প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা যায় নেক্সটটো আমি কি জানিব বিচাৰো ইমপ্ৰপাৰ ফ্ৰেকশন ওকে নাম্বাৰ 2 টো কি আছে ইমপ্ৰপাৰ ফ্ৰেকশন ওকে ইমপ্ৰপাৰ ফ্ৰেকশন মানে কি অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ ওকে এতিয়া চাব ইমপ্ৰপাৰ ফ্ৰেকশন অপ্ৰকৃত ভগ্নাংশ কাক কোৱা যায় ওকে এটুত কি হ'ব আমাৰ যেটো ডিনোমিনেটৰ ইয়াতো কি থাকিব হৰ লব থাকিবই আমাৰ যদি আমাৰ ডিনোমিনেটৰ ওকে ডিনোমিনেটৰ কি হ'ব less than numerator ওকে অৰ্থাৎ যেটো আমাৰ কি হ'ব হৰ কি হ'ব সদায় লবতকে সৰু ওকে লবতকে সৰু তেতিয়া হলে তাক কি বুলি কোৱা যাব প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা যায় ওকে ধৰি লওক আমি লিখিলো 7/3 এতিয়া চাব 3 টো সৰু হয়
আৰু 7 টো কি হয় ডাঙৰ সাপোজ বোলে 5/2 ইয়াতো চাব আপোনাৰ 5 টো কি হয় ডাঙৰ 5 ডাঙৰ আৰু 2 টো কি হয় সৰু অৰ্থাৎ আগৰটো আমাৰ কি আছিলে ইয়াৰ উল্টা আছিলে ডেট মিন্স 2/5 লিখিছিলো আমি এনেকৈ আছিলে ওকে মানে ওপৰটো সৰু আছিলে তলৰটো ডাঙৰ আছিলে এবাৰ কি আছে তলৰটো সৰু ওপৰটো ডাঙৰ ওকে যদি ওপৰটো ডাঙৰ হয় তলৰটো সৰু হয় তেতিয়াহ'লে তাক কি বুলি কোৱা যাব ইম্প্ৰপাৰ ফ্ৰেকশ্যন বুলি কোৱা যায় ওকে আপোনালোকে বুজি পাইছে নেক্সট আৰু এটা কি আছে আপোনাৰ মিক্সড ফ্ৰেকশ্যন ওকে এতিয়া চাব নাম্বাৰ 3 টো মিক্সড ফ্ৰেকশ্যন ওকে মিক্সড ফ্ৰেকশ্যন মানে কি হয় মিশ্ৰ ভগ্নাংশ ওকে মিশ্ৰ ভগ্নাংশ এতিয়া চাব মিশ্ৰ ভগ্নাংশ কাক কোৱা যায় ধৰি লওক আমি লিখিলো বোলে 1/2 ইয়াত যেতিয়া আমি আৰু এটা আগত এনেকৈ লগাই দিম এইটো কি বুলি কোৱা যাব মিশ্ৰ ভগ্নাংশ সাপোজ আকৌ ইয়াত 4 আছে ইয়াত 1/5 ওকে ইয়াত বোলে 1/6 ইয়াত বোলে 3 লগাই দিলো এইবোৰক কি বুলি কোৱা যাব মিশ্ৰ ভগ্নাংশ ওকে কাৰণ এতিয়া এই মিশ্ৰ ভগ্নাংশটো এনেকৈ হৈ থাকোঁতে ইয়াক আমি প্ৰপাৰ বা ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'ব পৰা নেযায় এইটো আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব ওকে কনভাৰ্ট কৰিলেহে ইয়াক প্ৰপাৰ বা ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলি আমি ক'ব পাৰিম এতিয়া আমি কৰিম ভগ্নাংশৰ যোগ ওকে ভগ্নাংশৰ যোগৰ বিষয়ে শিকিম আমি ভগ্নাংশৰ যোগ কেনেকৈ কৰিম ওকে ভগ্নাংশৰ যোগ দুটা ধৰণত আহে ওকে এটা কি থাকে হৰবোৰ একে থাকে ওকে ফাৰ্ষ্ট এক্সাম্পলটো চাব এতিয়া ফাৰ্ষ্ট এক্সাম্পলত কিমান আছে 2/5 প্লাছ 3/5 ওকে এইটো আমি কেনেকৈ কৰিম ইয়াত চাব আমাৰ হৰবোৰ একেই আছে ওকে তলত হৰ কি আছে দুইটাই 5 আছে এইটো একেবাৰে সিম্পল হৈ কৰিবলৈ এইটো কৰিবলৈ আমি কি কৰিম হৰ যদি আমাৰ একেই থাকে আমি হৰবোৰ তলত সদায় একেই লগতে লিখিম ওকে এতিয়া কি কৰিম এই সংখ্যা দুটাৰ মাজতে যোগ কৰি দিম ওকে 2 প্লাছ 3 ডেট মিন্স আমি কিমান পাম এইটো 5/5 ওকে সিমিলাৰলি নেক্সট এক্সাম্পলটো চাব 2 নম্বৰটো চাব 2 নম্বৰটো আপোনাৰ দিয়া আছে 6/8 প্লাছ 1/8 প্লাছ 3/8 ওকে ইয়াতো চাব আমাৰ হৰবোৰ একেই আছে চবতে কি আছে 8 আছে ওকে হৰবোৰ যদি একেই থাকে আমি কি লিখিম হৰবোৰ সদায় এটাই লিখিম তলত যিমানটা নাথাকক কিয় ইয়াত প্ৰথমৰ দুটা আছে তলৰটো তিনিটা আছে ইয়াতকৈ বেছিও থাকিব পাৰে 4টা 5টা বহুত থাকিব পাৰে হ'লেও আমি যদি আমাৰ হৰকেইটা একেই থাকে সদায় হৰ আমি তলত এটাই লিখিম সেই সংখ্যাটোকে ওকে এতিয়া নেক্সট কি কৰিম ওপৰ এই সংখ্যাটো যোগ কৰিম ওকে ডেট মিন্স 6 প্লাছ 1 প্লাছ 3 কৰি দিম ওকে এইটো কৰিলে আমি কিমান পাম 8 6 প্লাছ 7 7 প্লাছ কিমান হ'ব 10 হৈ যাব ওকে এইটো হ'ব এটা মেথড ওকে য'ত নেকি আমাৰ হৰটো একেই থাকে ওকে এতিয়া আমাৰ যদি হৰটো একেই নাথাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিম ওকে ইয়াত চাব আমাৰ যদি হৰটো একেই নাথাকে হৰ একেই নাথাকিলে আমি কেনেকৈ কৰিম ইয়াত চাব এতিয়া আমাৰ 3 নম্বৰটো চাব ওকে 3 নম্বৰটো চাব আমাৰ হৰ একেই নাই ওকে কিমান দিয়া আছে 2/5 প্লাছ 1/3 ওকে আমাৰ যদি হৰ একেই নাথাকে তেতিয়াহ'লে আমি হৰৰ কি উলিয়াম LCM উলিয়াম ওকে LCM means least common multiple আমি LCM উলিয়াব বিচাৰিম ইহঁতৰ এতিয়া চাওক 5 আৰু 3 LCM কি হ'ব পাৰে বাৰু LCM আমি বিভিন্ন ধৰণে উলিয়াব পাৰোঁ ওকে এতিয়া 5 আৰু 3 বুলি আমি হৰণ পদ্ধতিৰে LCM উলিয়াম ওকে ধৰি লওক এতিয়া চাব এইটো মই ওপৰত লিখিছোঁ জাষ্ট ওকে এতিয়া চাব 3 নম্বৰটো চাব 3 নম্বৰটো কিমান দিয়া আছে 2/5 প্লাছ 1/3 দিয়া আছে ওকে ইহঁতৰ আমি কি উলিয়াম হৰ যদি আমাৰ একেই নহয় আমি কি উলিয়াম ইহঁতৰ মাজত LCM উলিয়াম ওকে এতিয়া চাব 3 আৰু 5ৰ LCM উলিয়াব লাগিব কাৰণ ইহঁতৰ হৰ একেই নাই গতিকে আমি LCM ল'লে কি হ'ব লিষ্ট কমন মাল্টিপল এটা আহিব যিটো আমি হৰ হিচাপে লিখিব পাৰিম সাপোজ 5 আৰু 3 LCM উলিয়াব লাগে ওকে এতিয়া চাব লিষ্ট কমন মাল্টিপল বুলি কৈছে ওকে LCM মানে কি হয় আপোনালোকে চাব জাষ্ট মই অলপ কৈ দিছোঁ LCM মানে লিষ্ট কমন মাল্টিপল ওকে
যাক আমি কি বুলি কওঁ লঘিষ্ঠ সাধাৰণ উৎপাদক লঘিষ্ঠ সাধাৰণ গুণিতক ওকে লসাগু যাক আমি আছামিছত কি বুলি কওঁ লসাগু এতিয়া চাব লসাগু লঘিষ্ঠ মানে সৰু ওকে সাধাৰণ মানে কমন আৰু গুণিতক মানে কি হয় গু যেটো আমি গুণিতক বুলি কওঁ মিন্স মাল্টিপল মানে কি হয় পূৰণফল ওকে পূৰণফলক বুজায় ওকে এতিয়া আমি 5 আৰু 3 কি কৰিব লাগে এনেকুৱা এটা পূৰণফল বিচাৰিব লাগে যেটো পূৰণফল আটাইতকৈ সৰু হ'ব আৰু দুইটাতে থাকিব সেইকাৰণে আমি কি কৰিম দুইটাৰে পূৰণৰ টেবুল চাম এতিয়া যদি চাওঁ বোলে 5ৰ পূৰণৰ টেবুল ওকে 5ৰ পূৰণৰ টেবুল 5ৰ পূৰণৰ 5 এগুণে 5 5 এ 2 এ 10 5 এ 3 এ 15 5 এ 4 এ 20 5 এ 5 এ 25 এনেকৈ গৈ থাকিব ওকে এতিয়া যদি 3ৰ চাওঁ আমি 3 এগুণে 3 3 2 6 3 3 গুণ 9 3 7 গুণ 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 এনেকৈ গৈ থাকিব ওকে এতিয়া চাব লিষ্ট বুলি কৈছে সৰু কমন বুলি কৈছে কমন মানে কি দুইটাতে থকা এতিয়া 5 আৰু 3 দুইটাতে কমন থকা পূৰণফল কি আছে আটাইতকৈ সৰু আমি কি বলো 5 আছে নাই 6 আছে নাই 9 আছে নে নাই 12 আছে নাই আছে কি 15টো আছে ওকে কোনটো আছে 15টো আছে এইটো চাব এই 15টো কি হৈ আছে দুইটাতে আছে ওকে আৰু এইটোৱে কি হয় আটাইতকৈ সৰু পূৰণফল হয় আৰু এটোকে কি বুলি কোৱা যাব লহাগু আমি লহাগু এনেকৈ উলিয়াব পাৰো এটা বেসিক জাস্ট বুজি পাবলৈ মই এটো কৰিছো কিন্তু এনেকৈ উলিয়ালে বহুত টাইম ল'ব এনেকৈ তো আমি লহাগু ফাইন্ড নকৰো সেইকাৰণে আমি কি এক্সট্ৰা ইউজ কৰোম কেনেকৈ কৰিব চাব এতিয়া চাব 5 আৰু 3 ওকে এই 5 আৰু 3 দুইটাকে হৰণ যোৱা কমন সংখ্যা কি আছে বাৰু অনলি 1 আছে দুইটাকে একেৰে হৰণ যাব 5 এগুণে 5 again 3 এগুণে 3 বস ইমানে যাব আৰু যাব জানো নেযায় এতিয়া কি কৰিম এই গুটি কিটাকে পূৰণ কৰি দিম ওকে এই গুটি কিটাকে পূৰণ কৰি যেটো পাম নহয় জানো হেতু কি হৈ পৰিব লহাগু that means 5 এগুণে 5 3 5 গুণ 15 ওকে সো ইহতৰ লহাগু কিমান আহিলে 15 আহিলে এই 15 টো আমি কি কোড লিখিম এতিয়া ইয়াত লিখিম ওকে ইয়াত 15 হল আমাৰ লহাগু লিখিলো এতিয়া আমি কি কৰিম এই 2 যেটো আছে 2 ওকে 2 পালো আমি ওকে 2 টো লিখিলো 2 লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিম ওকে কি সংখ্যা পূৰণ কৰিম হেতু চাব এই 2 লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিম যেটো এই 5 দিয়া আছিল আমাৰ ওকে এই 5 দিয়া আছিল আমাৰ এই 5 এৰে কি কৰিম আমি এই 5 এৰে এই 15 হৰণ কৰিম ওকে 5 এৰে যদি 15 হৰণ কৰি কিমান পাৰ যাব 3 টাইমছ যাব সেই 3 টো কি কৰিম আমি এই 2 লগত পূৰণ কৰি দিম ওকে এতিয়া সাইন টো কি আছে আমাৰ প্লাস আছে ওকে এতিয়া এই 1 টো আছে আমি ইয়াত 1 টো লিখিম ওকে সো সিমিলাৰলি এতিয়া এই 3 ৰে কি কৰিম আমি 15 ক হৰণ কৰিম কিমান বাৰ যাব 5 বাৰ যাব obviously 5 3 গুণ কিমান 15 হ'ব একাৰণে আমি ইয়াত কি লিখিম 5 লিখিম ওকে ওকে সো এটো কৰিলে আমি কিমান পাম 15 2 3 গুণ কিমান হয় 6 যোগ 5 এগুণে 5 কিমান পালো আমি কিমান পালো 6 5 কিমান 11 ইফালে কিমান পালো 15 সো 11/15 ওকে এটো কি হ'ব যেতিয়া আমাৰ হৰ একেন থাকে আমি কি উলিয়াম ইহতৰ সদায় এলসিএম উলিয়াম ওকে সো নেক্সট মেথড আমি কৰো সৰি আৰু এটা एग्जांपल কৰো আমি আৰু এটা एग्जांपल চাব কিমান দিয়া আছে নাম্বাৰ 4 টো 1/2 plus 2/4 plus 1/8 ওকে এতিয়া চাব ইহতৰ লহাগু কিমান হ'ব লহাগু উলিয়াবলৈ আমি সেম প্ৰসেস ইউজ কৰো সো 2 ললো 4 ললো আৰু 8 ইয়াক হৰণ পদ্ধতি বুলি কোৱা যায় হৰণ কৰি আমি উলিয়াম এতিয়া চাম আমি এই 2 4 8 2 4 8 ওকে 2 4 8 গুটে সংখ্যাটো কিহেৰে হৰণ যায় ওকে এতিয়া চাব 2 4 আৰু 8 এই গুটে সংখ্যাটো কিহেৰে হৰণ যায় হৰণ যোৱা সংখ্যা কি আছে বাৰু only 2 এটো আছে 2 ৰে 2 হৰণ যাব 2 এগুণে 2 2 ৰে 4 হৰণ যাব 2 দুগুণ 4 2 ৰে 8 হৰণ যাব কিমান 4 বাৰ এতিয়া চাব এগেইন চাব আৰু হৰণ যাবনে নাই বাৰু যাব এতিয়া 1 টো আমাৰ হৰণ নেযায় সেইকাৰণে 1 টো আমি তলত এনেকৈ লিখিম ওকে আৰু কিহেৰে হৰণ যাব
2 ৰে যাব ওকে 2 ৰে 2 কিমান বাৰ যাব এবাৰ যাব 2 ৰে 2 কিমান বাৰ যাব 4 বাৰ যাব ওকে সৰি 2 ৰে 2 দুবাৰ যাব সৰি ভুল হৈছে মোৰ 2 ৰে 2 কিমান বাৰ যাব দুবাৰ যাব এতিয়া কি কৰিম আমি এই গুটেই কিটাক ওকে এই গুটেই কিটা কি কৰি দিম পূৰণ কৰি দিম এই গুটেই কিটাক এই কিটাক ইয়াত যিমান কিটা আছে এইকিটা কি কৰি দিম পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 1 পূৰণ 1 পূৰণ 2 সো কিমান পালো 2 দুগুণ 4 4 2 কিমান হ'ব 8 পালো ওকে সো 8 টো কি হৈ পৰিব লহাগু সো 8 টো কি হৈ পৰিব লহাগু মই তলতে লিখিছো কিমান পালো আমি লহাগু 8 পালো ওকে এতিয়া কি কৰিম এই যেটো 2 দিয়া আছে আমাৰ ওকে যেটো 2 দিয়া আছে ওকে এই 2 ৰে ওকে 2 ৰে 8ক আমি হৰণ কৰিম ওকে 2 ৰে যদি 8ক হৰণ কৰো কিমান পাম আমি সৰি তাৰ আগতে কি কৰিম এই ওপৰত যেটো আমাৰ 1 দিয়া আছে আমি 1 টো লিখিলো ওকে আগৰ দৰে 1 টো লিখি ললো এতিয়া চাব এই 1 ৰ লগত আমি কিবা এটা পূৰণ কৰিম কি সংখ্যা পূৰণ কৰিম সৰি মই পেন্সিলটো চেঞ্জ কৰি লওঁ ওকে এতিয়া চাব আমি 8 টো পালো ওকে আমি লহাগু কিমান পালো 8 পালো এতিয়া আমি কি কৰিম ওপৰত 2 ৰ ওপৰত যেটো 1 আছে 1 টো লিখি লম ওকে এই 1 ৰ লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিম হেই আগৰ দৰে ইয়াৰ আগৰটো যেনেকৈ কৰিছিলো কিহেৰে পূৰণ কৰা আমি এই 2 যেটো দিয়া আছে 2 ৰে আমি কি কৰিম 8ক হৰণ কৰিম কিমান বাৰ যাব 2 ৰে 8ক হৰণ কৰিলে আমাৰ 4 বাৰ যাব নহয় জানো গতিকে 4 টো আমি ইয়াত লিখি দিম যোগ এতিয়া চাব এই 4 ৰ ওপৰত কি আছে 2 আছে সো আমি 2 টো লিখিলো পূৰণ কৰিম কিবা এটা সংখ্যা কি পূৰণ কৰিম আমি সেই পূৰণ কৰিবলৈ আমি কি কৰিম এই যেটো 4 দিয়া আছে 4 ৰে আমি কি কৰিম 8ক হৰণ কৰিম কিমান বাৰ যাব দুবাৰ যাব ওকে নেক্সট এগেইন কি আছে আমাৰ চিন যোগ আছে যোগ লিখিলো 1 পূৰণ এতিয়া কি কৰিম 1 ৰ লগত আমি কিবা এটা পূৰণ কৰিম ওকে কি পূৰণ কৰিম সেই কাৰণে আমি কি কৰিম এই 8 ৰে 8ক হৰণ কৰিম ওকে 8 ৰে 8ক হৰণ কৰিলে কিমান বাৰ যাব এবাৰ যাব সো 1 টো ইয়াত লিখি দিম ওকে নেক্সট স্টেপটো কিমান হ'ব 8 টো তলত লিখিলো 4 গুণে 4 যোগ 2 দুগুণ কিমান হ'ব 4 যোগ 1 গুণে 1 ওকে কৰিলে আমি কিমান পাম 4 4 8 8 1 9 9/8 আৰু এটো কি হ'ব আমাৰ এনসাৰ ওকে গতিকে যেতিয়া আমাৰ হৰবোৰ বেলেগ হয় তেতিয়া হলে আমি কি কৰিম সদায় ইহঁতৰ এলসিএম উলিয়াব বিচাৰিম ওকে এলসিএম উলিয়াই আমি ইহঁতক সমাধান কৰিব বিচাৰিম ওকে এতিয়া চাব এলসিএম উলিওৱাৰ বহুতো শৰ্ট ট্ৰিক আছে ওকে মই জাস্ট এটা এপ্ৰোচ দি দিছো ইয়াত একেবাৰে সহজ উপায়েৰে আমি উলিয়াব পাৰো ওকে এলসিএম আৰু এটো ইমান দিগলৈকে কৰাৰ কোনো প্ৰয়োজনে নাই কেনেকৈ কৰিম চাব ওকে আমাৰ দিয়া আছে কিমান 1/2 প্লাস 2/4 প্লাস 1/8 ওকে ইয়াত চাব এই 2 4 আৰু 8 আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হয় 8 টো হয় এতিয়া চাব 4 ৰে 8 টো হৰণ যায় নে যায় আৰু 2 ৰে 8 টো হৰণ যায় নে নেযায় যায় দুইটা সংখ্যাৰে 8 টো হৰণ যায় দ্যাট মিন্স আমি কি কৰিম 2 টেবুলতো আমি 8 টো পাম নেক্সট 4 পূৰণৰ টেবুলতো আমি কি পাম 8 টো পাম ওকে এগেইন 8 ৰ পূৰণৰ টেবুলতো অলৰেডি আমি 8 পামেই গতিকে কি হ'ব এই 8 টোৱে কি হৈ পৰিব এলসিএম হৈ পৰিব ওকে আমি ইমান বয়ে হৰণ কৰি উলিওৱাৰ কোনো প্ৰয়োজনে নাই ডাইৰেক্টলি আমি উলিয়াব পাৰো এনে এবোৰ সংখ্যা ওকে আৰু এটো কেতিয়া আহিব এবোৰ প্ৰেক্টিছৰ ওপৰত আহিব যিমান আপোনালোকে সমাধান কৰিব বিচাৰিব তেতিয়া আহিব ওকে ওকে এতিয়া যাম আমি এতিয়াতো আমি শিকিলো ভগ্নাংশৰ যোগ কেনেকৈ কৰে ওকে এতিয়া নেক্সটত আমি কি শিকিম ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰে ওকে এতিয়া চাব ভগ্নাংশৰ বিয়োগ ওকে ভগ্নাংশৰ বিয়োগ আৰু যোগ একেই হৈ ক'বলৈ গ'লে ওকে বাস ইয়াত সাইনটো ডিফাৰেন্ট হৈ পৰে ওকে আমি চিনটো চাব লগা হয় মাইনাস প্লাস আছে নে যদি মাইনাস থাকে মাইনাস কৰিব লগা হ'ব প্লাস থাকিলে প্লাস কৰিব লগা হ'ব ওকে সো এই কাৰণে আমি এতিয়া চাম কি ইহঁতৰ চিনটোহে চাব লাগে বাকি একেই এতিয়া 1 নম্বৰটো কিমান দিয়া আছে 1/5 minus 2/5 ওকে এতিয়া চাব আমাৰ কি আছে হৰ যদি একেই থাকে আমি বিয়োগৰ ক্ষেত্ৰটো হৰ একেই লিখিম ওকে আৰু এই দুটাৰ মাজত আমি কি কৰি দিম বিয়োগ কৰি দিম 1 minus 2 ওকে 1 minus 2 কৰিলে এতিয়া চাব 1 minus 2 কৰিলে বহুতে কি কৰিব 2 পা
1 এটা মাইনাছ কৰি কি লিখি দিব অনলি 1 লিখিব বাট ইট ইজ ৰং ওকে মেথমেটিক্যালি এটো কি হয় ৰং হয় সেইকাৰণে আমি কি চাম ডাঙৰ সংখ্যাটো চাম আমি পাইছিলো যে এবোৰ পাইছে চাগে আপোনালোকে চাব আমি কি জানো মাইনাছ ইনটু মাইনাছ ইকুৱেল টু কি হয় প্লাছ হয় প্লাছ ইনটু মাইনাছ ইকুৱেল টু কি হয় মাইনাছ হয় মাইনাছ ইনটু প্লাছ ইকুৱেল টু কি হ'ব মাইনাছ হ'ব এগেইন প্লাছ ইনটু প্লাছ ইকুৱেল টু কি হয় অলৱেজ প্লাছ হয় এইবোৰটো পাইছেই চাগে ওকে এইবোৰটো পাইছেই সো এতিয়াও যদি বোলে এটা এক্সাম্পল ধৰি লওক ইয়াত 3 আছে ইয়াত -4 আছে ইয়াৰ ৰিজাল্ট কিমান হ'ব ওকে ম্যাথমেটিক্যালি ইয়াৰ ৰিজাল্ট কিমান আহিব -1 আহিব ওকে বিকজ অফ ডাঙৰ সংখ্যাটোত আমাৰ মাইনাছ আছে ওকে হয় এটো আমি 4 পা ওকে 4 পা 3 কে আমি মাইনাছ কৰিম ওকে বাট ডাঙৰ সংখ্যাটোত কি আছে আমাৰ মাইনাছ আছে যদি ডাঙৰ সংখ্যাটোত মাইনাছ থাকে তেতিয়া হলে আমাৰ ৰিজাল্টত কি আহিব মাইনাছ আহিব দ্যাট মিন্স এটো নেগেটিভ হৈ যাব ওকে যদি বোলে এনেকে থাকে 4 - 3 ইকুৱেল দেন আমি কি লিখিম অনলি 1 লিখিম ওকে বিকজ অফ ডাঙৰ সংখ্যাটোত কি আছে প্লাস আছে যেটো আমি প্লাসটো হসৰাসত নিলিখো তাৰ মানে ওকে একো চিন নাথাকিলে আমি কি আছে বুলি ধৰিলো প্লাস আছে বুলি ধৰিলো ওকে সো 4 - 3 = 1 হ'ব 3 - 4 = কিমান হ'ব -1 হ'ব ওকে সিমিলাৰলি যদি আৰু এটা এক্সাম্পল লওঁ ধৰিলো এবাৰ লৈছো -3 and -4 আছে ওকে এটো কৰিলে আমাৰ কিমান আহিব এতিয়া সব দুইটাতে মাইনাস আছে ওকে সো দুইটাত যদি মাইনাস থাকে আমি কি জানো মাইনাসে মাইনাসে আমাৰ কিমান হয় প্লাস হয় সো ইয়াত দুইটা মাইনাস আছে ওকে কিমান হ'ব প্লাস হ'ব দ্যাট মিন্স সংখ্যাটো আমি কি কৰিম যোগ কৰিম 3 এ 4 এ যোগ কৰিলে কিমান হ'ব 7 ওকে বাট ইয়াত চাব চিনটো আমাৰ কি আহিব অলৱেজ মাইনাস আহিব ওকে ইয়াত বিকজ অফ ডাঙৰ নাম্বাৰটো আমাৰ মাইনাস আছে ওকে সো ইয়াত মাইনাস অলৱেজ ম্যাথমেটিক্যালি ম্যাথছ যেতিয়া সলভ কৰি ম্যাথছত সদায় এটা মনত ৰাখিব যেতিয়া ডাঙৰ সংখ্যাটো যদি মাইনাস থাকে আপোনাৰ ৰিজাল্টত সদায় কি আহিব মাইনাস আহিব দ্যাট মিন্স ডাঙৰ সংখ্যাটোৰ লগত যেটো চিন থাকিব আপোনাৰ যেটো আউটকাম ৰিজাল্ট থাকিব তাতো সেই চিনে আহিব হেতু মনত ৰাখিব ওকে সাপোজ বোলে -4 - 3 আছে তেতিয়া কি আহিব আমাৰ -7 আহিব বিকজ অফ -4 কি আছে আমাৰ মাইনাস চিনটো আছে ওকে এতিয়া একেদৰে ইয়াতো আমি হেতুকে কৰিব বিচাৰিম যেহেতু আমাৰ 1 আৰু -2 আছে ওকে ডাঙৰ সংখ্যাটো কি হয় 2 হয় 2 ৰ আগত মাইনাস আছে দ্যাট মিন্স 2 পা 1 ক আমি 2 পা আমি 1 ক মাইনাস কৰিম 1 পামেই বাট ডাঙৰটোত আমাৰ মাইনাস চিন আছে সো ইয়াত কি আহিব -1 আহিব সো -1/5 হৈ পৰিব ৰিজাল্ট ওকে সিমিলাৰলি আৰু এটা আছে চাব আমাৰ নাম্বাৰ 2 টো আছে 2/3 minus 5/3 again -1/3 okay এটো ক্ষেত্ৰত কি হয় চাব এতিয়া চাব আমাৰ যদি হৰ একে থাকে আমি হৰ একে লিখিম ওকে আমাৰ কি আছে 2 আছে -5 আছে again -1 আছে ওকে -1 আছে সো এতিয়া কি কৰিম চাব আমি সদায় ৰাইট হ্যান্ড সাইডৰ পৰা ম্যাথছ সলভ কৰো নহয় জানো যিকোনো সাইডৰ পৰা কৰিলে ৰিজাল্ট একেই ওলাব সো আমি কি কৰিম এতিয়া তলত লিখিছো ওকে 3 এতিয়া চাব -1 আৰু -5 কিমান হৈ যাব -5 আছে আৰু -1 আছে সো মাইনাসে মাইনাসে আমাৰ কিমান হয় প্লাস হয় দ্যাট মিন্স আমাৰ 6 টো আহিলেই পাছে কি কিমান হৈ যাব 6 হ'ব যোগ কৰিলে ওকে এতিয়া ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে দ্যাট মিন্স ডাঙৰটোত মাইনাস আছে নাই গতিকে -6 আহিব সো 2 - 6 ওকে কিমান হ'ব 2 - 6 এগেইন চাব এতিয়া এটো 3 ওকে এতিয়া -6 আছে ইয়াত 2 আছে ডাঙৰটো সংখ্যাত মাইনাস আছে গতিকে আমাৰ কি আহিব 6 পা 2 বিয়োগ কৰিলে কিমান পাম 4 ডাঙৰটো সংখ্যাত মাইনাস আছে তেতিয়ালে আমি ইয়াত কি এড কৰি দিম মাইনাস সো -4/3 এটো কি হইব আমাৰ ৰিজাল্ট ওকে এটো হ'ব যদি আমাৰ হৰ একে থাকে ইয়াত চাব হৰ 3টা 4টা যিমানে নাথাকক কিয় আমি এনেকৈ সমাধান কৰিবলৈ বিচাৰিম ওকে ওকে আমি এটা নেক্সট কৰো যত নেকি আমাৰ হৰ একে নাথাকে ওকে হৰবোৰ যদি আমাৰ একে থাকে তেতিয়া আমি কেনেকৈ কৰিম ওকে নাম্বাৰ 3 টো চাব নাম্বাৰ 3 কিমান দিয়া আছে আমাৰ 2/4 - 3/3 -1/6 ওকে এতিয়া চাব এটো ক্ষেত্ৰত আমি কি উলিয়াম সদায় লহাগু উলিয়াব বিচাৰিম ওকে কাৰ 4
4 3 আৰু 6 ৰ লহাগু উলিয়াব বিচাৰিম ওকে সো 4 3 আৰু 6 ৰ লহাগু উলিয়াবলৈ আমি কি কৰিম চাব 4 3 and 6 ওকে এতিয়া চাব এই দুইটাৰ কমন সংখ্যা কি আছে তাৰ মানে ওকে কমন সংখ্যা কি আছে যেটো নেকি তিনিউটাৰে হৰণ যায় ওকে এতিয়া চাব আমি হেতু কৰিবলৈ কি কৰিম বাৰু 2 ৰে এতিয়া চাম আমি 2 ৰে এই সংখ্যাকিটা হৰণ যায় নে যায় 2 ৰে যাব 2 দুগুণ কিমান হ'ব 4 3 টো হৰণ নে যায় এখানে 3 টো একে লিখিম আৰু 2 3 গুণ কিমান হ'ব 6 হ'ব ওকে এতিয়া চাব দুটা সংখ্যা যদি হৰণ যায় আমি এনেকে হৰণ কৰিম ওকে এতিয়া চাব 3 আমাৰ 2 টো হৰণ নে যায় সো 2 টো আমি এনেকে লিখিম 3 কিহে হৰণ যাব 3 এগুণ সৰি একেৰে হৰণ যাব 3 ওকে এতিয়া চাব এইকিটা পূৰণ কৰিলে কিমান পাম 2 পূৰণ 3 পূৰণ 2 একিটাটো নিলিখিলে হ'ব তেতিয়া কিমান পালো আমি 12 পালো গটিকে 12 4 ৰে হৰণ যায় আমাৰ যায় 3 ৰে হৰণ যায় যায় 6 ৰেও হৰণ যায় যায় দ্যাট মিন্স 12 কি হ'ব ইহত তিনিটা সংখ্যাৰে কি হয় পূৰণফল হয় গটিকে 12 হে কি হৈ পৰিব আমাৰ এলসিএম গটিকে আমি কি লিখিলো ইয়াত 12 ওকে এতিয়া নেক্সট স্টেপটো আমি কি কৰিম 4 ওপৰত কি আছে আমাৰ 2 আছে ওকে আমি যেটো যোগৰ ক্ষেত্ৰত কৰিছিলো ওকে এডিশনৰ ক্ষেত্ৰত কৰিছিলো হে একেটাই ইয়াটো কৰিম ওকে 2 into 2 লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিম কি পূৰণ কৰিম হেতু কেনেকে উলিয়াম আমি এই যেটো 4 দিয়া আছে ওকে 4 ৰে আমি 12 হৰণ কৰিম কিমান বাৰ যাব 4 ৰে 12 হৰণ কৰিলে 3 বাৰ যাব সো 3 টো ইয়াত লিখিম বিয়োগ এতিয়া চাব ইয়াত 3 আছে সো 3 লিখিলো 3 লগত কিবা এটা সংখ্যা পূৰণ কৰিম কি সংখ্যা কৰিম হে আমি এই যেটো 3 দিয়া আছে আমাৰ 3 ৰে 12 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ হেতু পূৰণ কৰিম ওকে এগেইন -1 পূৰণ এতিয়া আমি 1 এৰ কিবা এটা পূৰণ কৰিম কি পূৰণ কৰিম সেই কাৰণে আমি কি কৰিম 6 ৰে 12 হৰণ কৰিম 6 ৰে 12 হৰণ কৰিলে কিমান বাৰ যাব দুবাৰ যাব ওকে পালো এতিয়া 12 ওকে 3 2 6 3 4 কিমান হ'ব 12 2 গুণে 2 ওকে এতিয়া কৰিলে আমি কিমান পাম এটো 12 ওকে এতিয়া চাব ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে মাইনাসে মাইনাসে কি হয় আমি 6 টো একে লিখো মাইনাসে মাইনাসে কি হ'ব প্লাস দ্যাট মিন্স 12 লগত যদি 2 যোগ কৰি দিয়া যায় কিমান পাম আমি 14 পাম বা ডাঙৰটো সংখ্যাত কি আছে মাইনাস আছে সেই কাৰণে আমি ইয়াত কি দিম মাইনাস দিম ওকে এতিয়া কিমান পাম আমি 12 14 পা যদি 6 গুচি যায় কিমান থাকিব আমাৰ 8 থাকিব বা ডাঙৰটো সংখ্যাত মাইনাস আছে সেই কাৰণে ইয়াত কি আহিব মাইনাস আৰু এটো কি হৈ পৰিব আমাৰ উলিয়াব লগা ৰিজাল্ট ওকে ইয়ালৈকে আপোনালোকে বুজি পাইছে বুলি মই ভাবিছো যদি বুজি নাপায় আপোনালোকে মোক খুদিব পাৰে ওকে নেক্সট আৰু এটা আছে আৰু এটা এক্সাম্পলটো কৰো আমি ওকে ইয়াত মোৰ অপচনবোৰ ভুল হৈছে এটো 3 হ'ব লাগে এটো 4 হ'ব লাগে ওকে নেক্সট তো কিমান দিয়া আছে 1/5 - 3/10 ওকে ইয়াতো আমাৰ কি হয় হৰবোৰ একে নহয় সেই কাৰণে আমি কি উলিয়াম লহাগু উলিয়াম এতিয়া চাব মই উঠনি কৈছিল হৰ সংখ্যাটোৱে যদি ডাঙৰ সংখ্যাটো আপোনাৰ হৰণ যায় তেতিয়া হলে সেই ডাঙৰ সংখ্যাটো কি হ'ব লহাগু হ'ব গতিকে 10 টো আমি 5 10 টো 5 ৰে হৰণ যায় সেই কাৰণে আমি 10 টো ডাইৰেক্ট লহাগু লিখিব পাৰো ওকে এতিয়া চাব আমি 1 5 ৰ ওপৰত কি আছে 1 আছে পূৰণ কৰিম কিবা এটা সংখ্যা হেতু কেনেকে উলিয়াম 5 ৰে 10 হৰণ কৰিম কিমান বাৰ যাব দুবাৰ যাব বিয়োগ আকৌ 3 ৰে আমি কিবা এটা হৰণ কৰিম ওকে সৰি পূৰণ কৰিম হেতু কি হ'ব 10 ৰে 10 হৰণ কৰিলে কিমান পাম এবাৰ পাম আমি ওকে গটিকে এটো যদি কৰি দিও 10 2 গুণে 2 - 3 তেতিয়া হলে কিমান পাম 3 পা 2 গলে কিমান পাম 1 সো 3 আছে ডাঙৰ সংখ্যাত মাইনাস সো আহিব -1/10 এটো কি হৈ পৰিব ৰিজাল্ট আৰু এটো আমাৰ কি হয় ভগ্নাংশৰ বিয়োগ ওকে আহা কৰো ইয়ালৈকে বুজি পাইছে নেক্সট আমি পঢ়িম এতিয়া ভগ্নাংশৰ পূৰণ এতিয়া চাব ভগ্নাংশৰ পূৰণ ফাৰ্স্ট 1 নম্বৰ দিয়া আছে 1/5 * 2/3 ওকে ভগ্নাংশৰ পূৰণ কৰাটো একেবাৰে সহজ হয় ইয়াত একো কৰিব নালাগে তলে তলে পূৰণ কৰি দিব লাগে আৰু ওপৰে ওপৰে পূৰণ কৰি দিব লাগে ওকে 5 3 পূৰণ কৰিলে 15 1 2 পূৰণ কৰিলে 2 ওকে সিমিলাৰলি আমি যদি 3 নম্বৰ বা 2 নম্বৰটো কৰো 1/6 দিয়া আছে 3/5 দিয়া আছে আৰু 2/3 দিয়া আছে এটো একেই কৰিব লাগে ওকে তলে তলে পূৰণ কৰি দিও কিমান আছে
6 5 30 33 কিমান হয় 90 2 3 6 ওকে বাকি ইয়াৰ লাষ্টৰটো এনেকৈ কৰিব পৰা যায় 3 নম্বৰটো চাব 3 নম্বৰটো কিমান দিয়া আছে 9/10 into 7/8 into 5/9 ওকে এটো যদি কৰো আমি কিমান পাম 8 9 যায় কিমান হয় 72 that is 720 ওকে 9 ওকে 9 7 যায় কিমান হয় 63 into 5 ওকে কিমান আহিব 720 5 3 5 1 6 5 30 30 1315 ওকে এটো কি হৈ পৰিব ভগ্নাংশৰ পূৰণ বাস তলে তলে গুটেকিটা পূৰণ কৰি দিলে হল আৰু ওপৰে ওপৰে দ্যাট মিন্স এটো এনেকে পূৰণ কৰি দিওক আৰু একিটা এনেকে পূৰণ কৰি দিওক জি পাবো হেয়া কি হ'ব ভগ্নাংশৰ পূৰণ এতিয়া নেক্সট আমি কৰিম কি ভগ্নাংশৰ হৰণ ওকে এতিয়া চাব ভগ্নাংশ হৰণ কেনেকে কৰো আমি ওকে নাম্বাৰ 1 টো কিমান দিয়া আছে আমাৰ 5/3 ডিভাইড ওকে 2/3 ইয়াতে ধ্যান দিব আপোনালোকে ভালকে ওকে যেতিয়া আমি ভগ্নাংশৰ হৰণ কৰিম ওকে তেতিয়া আমি কি কৰিম প্ৰথমৰ ভাগ একে লিখিম ওকে 5/3 ওকে তাৰ পিছত এই হৰণ চিহ্নটো আমি কি কৰি পেলাম পূৰণ চিহ্ন কৰি পেলাম ওকে পূৰণ চিহ্ন যেতিয়া কৰি পেলাম তেতিয়া এই 2 আৰু 3 দুইটো ওপৰত আছে 2টো পূৰণ চিহ্ন হৈ যোৱাৰ লগে কি হৈ যাব তলত আহিব আৰু 3টো কলি লৈ যাম আমি ওপৰলৈ লৈ যাম ওকে এতিয়া যদি এটো কৰি দিও আমি কিমান পাম 2 3 6 5 3 15 ওকে একে ধৰণে আমি যদি 2 নম্বৰটো কৰো আমাৰ কিমান আছে 2/4 ডিভাইড 3/8 ওকে ডিভাইড কিমান দিয়া আছে 2/16 ওকে এতিয়া চাব আমাৰ কি আছে 2/4 আছে এটো কি হৈ আছে ডিভাইড হৈ আছে নহয় জানো পা এটো এনেকে নকৰি আমি বলে এনেকে কৰো ওকে প্ৰথমৰ ভাগ আমি এনেকে ৰাখিলো ওকে 2/4 ডিভাইড 3/8 ওকে এতিয়া প্ৰথমতে আমি কি কৰো এই দুটা কৰো ওকে 2/16 কি হৈ আছে ডিভাইড হৈ আছে আৰু লুটিয়াই দিলে আমাৰ কি হৈ যাব পূৰণ হৈ যাব that is 16 টো ওপৰত যাব 2 টো তলত আহিব ওকে সো এগেইন এটো যদি কৰো এতিয়া 2/4 আছে কৰি দিলে কিমান হৈ যাব সৰি চিনটো কি হৈ যাব আমাৰ পূৰণ হৈ যাব ওকে সো পূৰণ এটো চেঞ্জ হৈ যাব that means 8/3 into কিমান আহিব 16/12 ওকে এতিয়া কৰিলে কিমান পাম আমি 2 3 6 6 4 কিমান হ'ব 24 8 2 16 আকৌ 16 and 16 কিমান হৈ যাব কিমান হ'ব 256/24 ওকে 256/24 এটো আমাৰ কি হৈ পৰিব ৰিজাল্ট হ'ব ওকে সো এইকিটা আছিল আমাৰ হৰণ পদ্ধতি কৰিবলৈ ওকে হৰণৰ ক্ষেত্ৰত আমি কি কৰিম সাইনটো চেঞ্জ কৰি দিম সাইনটো চেঞ্জ কৰাৰ লগে লগে আমি ৰাইট সাইডৰ হেতু লুটিয়াই দিম ওকে ওপৰটো তলত কৰি দিম তলৰটো ওপৰত কৰি দিম আৰু লগলগ কি হৈ যাব তেতিয়া আমি এই পূৰণ যেনেকৈ কৰিছিলো সেই তেনেকৈ কৰিব পাৰিম দ্যাট মিন্স তলৰ ভাগে তলেদি পূৰণ কৰি দিও ওপৰৰ ভাগে ওপৰেদি পূৰণ কৰি দিও ওকে বা এনেকৈ নকৰি এতিয়া আমি বেলেগ ধৰণেও কৰিব পাৰো এটা কেনেকৈ কৰিম চাওক আকৌ এটা মেথড কেনেকৈ কৰো চাব এতিয়া ওকে এটোটো আমি এনেকৈ নকৰি এনেকৈও কৰিব পাৰো কাট কুট কৰি দিব পাৰো ডাইৰেক্টলি ওকে যদি আমাৰ কাট কুট যায় ওকে এতিয়া চাব আমাৰ 5/3 আছে ওকে ডিভাইড 2/3 আছে ওকে এতিয়া যদি আমি লুটিয়াই দিও 5/3 ওকে এটো ইনটু 3/2 হৈ যাব ওকে এটো যদি আমি এনেকে কাট কৰি দিব পাৰো দ্যাট মিন্স কিমান থাকি যাব 5/2 থাকি যাব ওকে এট লিষ্ট আমি অথনি কৰোতে কি পাইছিলো তো 5 3 যা 15 পাইছিলো 3 2 যা 6 পাইছিলো ইমান পাইছিলো এতিয়া যদি আমি কাট কৰো কিমান পাম 3 পূৰণ 5 কৰিলে পাম 3 পূৰণ 2 কৰিলে পাম দ্যাট ইজ কিমান থাকি যাব 5/2 থাকি যাব নাই থাকি যাব সেম এতিয়া এই 2 নম্বৰটো চাব 2 নম্বৰটো কিমান আছে 2/4 ডিভাইড 3/8 ডিভাইড কিমান আছে 2/16 ওকে এটো যদি আমি কৰো 2/4 ইনটু 8/3 ওকে again into কিমান আহিব 16/2 এতিয়া চাব এই 4 ৰে এটো কাট যায় কিমান যাব 4 টাইমছ যাব
ওকে এই 2ৰে এইটো কাট যাব ওকে কিমান বাৰ যাব 2 টাইমছ যাব ডেট মিন্স কিমান থাকি যাব ইয়াত আমি কিমান পাম আমাৰ থাকি যাব কিমান 8 4 যা কিমান হ'ব 32/3 ওকে ইয়াৰ ৰিজাল্টটো আমি পাইছিলো কিমান 256 কিমান পাইছিলো আমি 24 পাইছিলো ওকে নহয় জানো আমি 256 কিমান পাইছিলো 24 পাইছিলো ওকে সো 24 এতিয়া চাব 24 3 ইনটু কিমান যাব 8 টাইমছ যাব ওকে যাব নাই এটো কিমান যাব 32 ইনটু কিমান যাব 8 টাইমছ যাব নাই যাব গটিকে এটো আমি এনেকেও কৰিব পাৰো ওকে আপুনি যেটো মেথড কৰিব বিচাৰে হেতু আপোনাৰ মতে বাট এটো কৰিলে সিম্পল হৈ পৰে আমি ম্যাথছ আগলে যেতিয়া সলভ কৰিম এনেকি কৰিব বিচাৰিম ওকে লাষ্ট হেহত এটা আছে 3 নম্বৰটো এটো আপোনালোকে নিজেই কৰি চাব মই এটো কৰি নিদিও ইয়ালৈকে যদি ভিডিওটো আপোনালোকে ভাল লাগিছে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিল আমি এতিয়ালৈকে ভগ্নাংশৰ প্ৰকাৰ শিকিলো ভগ্নাংশৰ যোগ বিয়োগ শিকিলো ভগ্নাংশৰ পূৰণ হৰণ শিকিলো ওকে এতিয়া আমি নেক্সট হেহত এটা বস্তু শিকিম হেতু হৈছে মিশ্ৰ ভগ্নাংশৰ বা প্ৰকৃত ভগ্নাংশ বা অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ নিব পাৰো ওকে মিশ্ৰ ভগ্নাংশৰ পৰা ওকে আমি কেনেকৈ নিব পাৰো হেতু চাম এতিয়া মিশ্র ভগ্নাংশ that means mixed fraction okay এতিয়া সব মিশ্র ভগ্নাংশ ধৰি ললো আমি 2 1/5 আছে ওকে এটো এটা মিশ্র ভগ্নাংশ এটুক আমি কি কৰিব পাৰো অপ্ৰকৃত একচুয়ালি এটো যদি আমি ভাগ কৰো ই কেতিয়াও প্ৰকৃত ভগ্নাংশ নহয় ই হৰে অপ্ৰকৃত ভগ্নাংশ হ'ব গটিকে মিশ্র ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলে কেনেকৈ নিও হেতু শিকিম এতিয়া সব মিশ্র ভগ্নাংশ যদি অপ্ৰকৃত ভগ্নাংশলে নিও আমি কি কৰিম হদাই তলত যেটো 5 থাকিব 5 তো হদাই একেই লিখিম ওকে 5 তো কি কৰিম হদাই একে লিখিম অৰ্থাৎ আমাৰ হৰ হদাই একে থাকিব এতিয়া কি কৰিম এই হৰৰে আকৌ আগত যেটো সংখ্যা আছে হেতু কি কৰি দিম আমি পূৰণ কৰি দিম ওকে পূৰণ কৰি দিম আৰু এই দুটা পূৰণ কৰি যেটো পাম হে ওপৰৰ সংখ্যাটো আমি কি কৰি দিম যোগ কৰিম that is 1 গটিকে 2 5 গুণ কিমান 10 যোগ 1 বাই 5 গটিকে কিমান পালো 11/5 পালো ওকে এটো হ'ব মিশ্র ভগ্নাংশৰ ভাই দিলু এতিয়া চাব আমাৰ লব কি হয় হৰতকে ডাঙৰ সেই কাৰণে ই কি হ'ব অপ্ৰকৃত ভগ্নাংশ ওকে এই প্ৰকৃত ভগ্নাংশ নহয় আকৌ বলে ধৰি ললো 5 আছে ইয়াত 1/6 আছে ওকে এটো কেনেকৈ কৰিম সেম সিমিলাৰ প্ৰসেস 6 ৰে 5ক পূৰণ কৰি যে 6 5 কিমান হ'ব 30 যোগ 1 কৰিলে কিমান হ'ব 31 31/6 এটো হ'ব মিশ্র ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিয়াৰ নিয়ম ওকে এতিয়া চাব মিশ্র ভগ্নাংশৰ যদি আমাৰ যোগ বিয়োগ বা পূৰণ হৰণ থাকে আমি কেনেকৈ কৰিম ওকে ধৰি লওক আমি এটা एग्जांपल লওঁ ওকে মিশ্র ভগ্নাংশত যদি যোগ বিয়োগ পূৰণ হৰণ থাকে আমি কেনেকৈ কৰিম হেতু চাব এতিয়া ধৰি লওক 2 1/3 প্লাস 3 1/3 আছে ওকে এই দুটা আমি যোগ কৰিব লাগে এটো যোগ কৰিবলৈ আমি কি কৰিম সদায় এটো যদি আমি যোগ কৰো সদায় কি কৰিম এই যেটো মিশ্র ভগ্নাংশত আছে হেতু অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব বিচাৰিম ওকে that is অপ্ৰকৃত ভগ্নাংশলৈ 3 3 2 কিমান হ'ব পূৰণ কৰিলে 6 6 কে কিমান 7 7/3 প্লাস সিমিলারলি 3 টোৰ তলত থাকিব 3 3 গুণ কিমান হ'ব 9 9 কে কিমান হৈ যাব 10 এতিয়া চাব আমাৰ যোগ কৰিবলৈ সহজ হৈ পৰিল কাৰণ আমি জানো যে আমাৰ যদি হৰ একে থাকে তেতিয়া হলে আমি কি কি লিখিম হৰ একে লগে লিখিম ওকে আৰু যদি আমাৰ লব বেলেগ হয় তেতিয়া হলে এই দুটাক আমি কি কৰিম যোগ কৰি দিম 7 10 কিমান হৈ যাব 17 এটো কি হ'ব মিশ্র ভগ্নাংশৰ যোগ আমি বিয়োগৰ ক্ষেত্ৰটো একেই কৰিম ওকে ধৰি লওক আৰু এটা एग्जांपल ললো আমি 2 2/3 minus 2 1/3 ওকে এটো ললো এটো যদি লও আমি মিশ্র ভগ্নাংশ ভাই দিও 3
আছে ওকে 3 2 কিমান 6 6 2 কিমান হ'ব 8 ওকে বিয়োগ 3 2 কিমান 6 6 কে কিমান হ'ব 7 7/3 ওকে এতিয়া চাব বিয়োগ কৰিলে আমাৰ কি হ'ব 3 একেই থাকিব এতিয়া 8 8 পৰা 7 মাইনাস কৰিলে কিমান আহিব 1 আহিব ইয়াত আমাৰ মাইনাস চিন নাই বিকজ 8 টো কি হয় 7 তকৈ ডাঙৰ সংখ্যা আৰু ডাঙৰ সংখ্যাটোত আমাৰ মাইনাস চিন নাই গতিকে মিশ্ৰ ভগ্নাংশৰ যোগ বিয়োগ একেই হয় বাস মিশ্ৰ ভগ্নাংশটো আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাবলৈ বিচাৰিম ওকে আজিলৈ ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে আকৌ এবাৰ মই অনুৰোধ জনাইছোঁ আপোনালোকক ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ জয় হিন্দ জয় আই অসম